নেদেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একে ঠিকনা কিছু বাসনা কিছু যাতনা কেঁকুৰিতে আছুৰৈ সেউজীয়া পথাৰতে কি জানো মায়া আছে কি জাদু ভৰি আহে দূৰণি পাহাৰতে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়াই তো সেয়াই আৰু নিউ ডে এণ্ড নিউ ব্লগ খবৰ কেনে দুৰ্গা পূজা আহিলে আৰু বজাৰ চজাৰ কৰিছে নে নাই মই কৰা নাই দিয়ক মই এনে দুৰ্গা পূজা বজাৰ নকৰোঁৱেই মানে মেইন কথা হ'ল মানে এই এনে নকৰোঁ মানে কেতিয়াবা ট্ৰিপ চিপত গ'লেহে মানে বজাৰ কৰা হয় নহ'লে বিহু দুৰ্গা পূজা এইবিলাকত নকৰোঁৱে তাৰমানে এই পূজা বুলি আৰু এনে পৰিৱেশ চাম বুলি অলপ ফেঞ্চি পৰা অলপ কামো আছে কি কাম আছে কৈছোঁ বাৰু কাম মানে এইবাৰ দুৰ্গা পূজাত পিকুৱে বোলে কিবা অৰ্ণামেণ্টছ আৰু জুৱেলাৰী কিবা দোকান দিব তো সেই দোকানৰ কিবা কিবি বস্তু আনিবলৈ গৈ আছোঁ আমি ফেঞ্চি বৰ্তমান বাজি 8টা আজি কেইটা বাজে গেৰাণ্টি নাই ৰাতি হৈ যাব পাৰে একদম এটা পটাপট ওলাই দিওঁ ওলাই যাওঁ আৰু চাওক আজিৰ এই ভিডিঅ'টো স্পেচিয়েলি ছোৱালীসকলৰ কাৰণে যোনে মানে কম দামত বা হ'লচেল ৰেটত এনেকুৱা অৰ্ণামেণ্টছবোৰ কিনিব খোজে বা তেওঁলোকে যদি বিজনেছ কৰিব বিচাৰে তেওঁলোকে সেই দোকানবোৰত যায় মানে কিনিব পাৰে আৰু তো আজি ফেঞ্চি গৈ আছোঁ সেইকাৰণে তো ফেঞ্চি আহি পালোঁ আৰু ফেঞ্চি জাগাই নাই সেইকাৰণে কিবাকে সেই মানে ইয়াত পাৰ্ক কৰি দিছোঁ আৰু এতিয়া বলক য'ত আহিছোঁ তাতে যাওঁ লগ চগ কৰিছোঁ না ঠিকে আছে চলক মানুহৰ পূজাৰ বজাৰ আৰম্ভ হৈ গৈছে আৰু একদম মজা পূৰা ভিৰ লগা আৰম্ভ এতিয়াৰ পৰা আৰু পূজালৈকে পূৰা ভিৰ থাকিব এতিয়া বলক চাওঁ মানে কি যোনখন দোকানত মানে বস্তুখিনি নিব আহিছোঁ সেই দোকানখনৰ কাৰ্ডখন আছে তো ইয়াতে কণ্টেক্ট কৰি যাব লাগিব ৰ'ব যিহেতু দোকানখনৰ কাৰ্ডখন লগতে আছে তো সেই দোকানখনলৈকে যাইছোঁ বেলেগ দোকানত দৌৰিব নালাগে আৰু মানে কি স্পেচিয়েল অৰ্ণামেণ্টছবোৰ কিনিব গৈছোঁ ন তো হ'লচেল ৰেটত ভাল দামত পাই যাম তাত এটা কাম কৰা বেলেগ উপায় নাই ডাইৰেক্ট গুগল মেপ মাৰা গুগল মেপত চব ওলাই যাব বঢ়িয়াকৈ আৰু এটা কথা বহুতে ভাবিব পাৰে যে আজি কি ছোৱালী মানুহৰ কণ্টেণ্ট বনাই আছে চাওক মানে কি মইতো কণ্টেণ্ট বনাওঁ ইনফৰ্মেটিভ কণ্টেণ্ট কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ মানে নৰ্মেল কণ্টেণ্টো বনাব লাগে না বাইক স্কুটিত হ'লে কথা নাই কিন্তু খোজকাঢ়ি গুগল মেপত লোকেশ্যন বিচৰাটো ইমান ইজি নহয় আকৌ ইমান ভিৰত বাপৰে আৰু চাওক মানুহ চাওক ফেঞ্চিত আহিলে বেলেগ একো বস্তু লোভ নালাগে এটা বস্তুৰে লোভ লাগে এইটো হ'ল ফুচকা খাব লাগিছিল কিন্তু এতিয়া নাখাওঁ অলপ দেৰিকৈ খাম অলপ মানে মেইন কামখিনি কৰি লওঁ লোকেশ্যনে বিচাৰি পোৱা নাই ফুচকা আগতে মাথা মাৰিছোঁ মই চাবা হেৰি তো সেইকাৰণে আৰু আগতে কামখিনি হৈ লওক তাৰপিছত খাম আৰু ফুচকা তো গুগল মেপৰ সহায়ত বহুত বিচাৰি আহি পালোঁ সেই দোকানখন এইখন হ'ল KB ফেশ্বন তো ইয়াত পাই যাম এনেকুৱা ছোৱালী মানুহৰ হ'লচেল দোকানত কেতিয়াও অহা নাছিল কিন্তু আজি আহি গম পাই গৈছোঁ ইয়াত চব আছে চব A to Z যি বস্তু লাগে চব হ'লচেল ৰেটত চব পাই যাব ইয়াত ইয়ে কেঁচা লাগা আচ্ছা লাগা না মানে মই দেখিলে এনেকুৱা লাগে যে মানে পিন্ধিলে কাণ চান ছিঙি আহিব নেকি সেনেকুৱা লাগে ছোৱালীবিলাকতে ভাল দিয়ক সেইকাৰণে ধুনীয়া বস্তু ৰং বিৰংগী বস্তু একদম এট্ৰেক্টিভ বস্তু পিন্ধিব পাৰে আৰু কেতিয়াবা নিজৰ বস্তু নহয় মানে ছোৱালীৰ বস্তু বিচাৰি আহিলেও মানে কিছুমান ভাল ইনফৰমেশ্যন পোৱা যায় যেনেকৈ ধৰি এই দোকানখন আজিলৈকে গম নাপাওঁ মানে ক'ত আছিল দোকানখন আজি গম পালোঁ তেনেকৈ আৰু কিছুমান বস্তু গম পোৱা যায় আৰু লগতে অসমীয়া গহনাৰ পৰা বিভিন্ন ধৰণৰ এনেকুৱা অৰ্ণামেণ্টছ বা জুৱেলাৰিজ পাই যাব ইমান মই বুজি নাপাওঁ তথাপিতো বুজাব চেষ্টা কৰিছোঁ আৰু তো মানে ছোৱালীবিলাকৰ যি থাকে এনেকুৱা পিন্ধন উৰণৰ বস্তুবিলাক চ' এইবাৰ ধুনীয়াকৈ পাই যাব সাজিছে নে নাই মুঠতে টেষ্টিং কৰিছোঁ ঠিক আছে মোৰ দাড়ি চাৰি উৰাই দিলে ছোৱালীজনে লাগিব অলপ ফেচিয়েল মেকআপ চাকৰি কৰি লৈ যায় তো পিকুৱে যোনখন দোকান দিব সেই দোকানখনত এইবোৰ যি বস্তু দেখাইছোঁ মই চব এভেইলেবল পাব অলপ ভাল দামত পাব তো আহিব আপোনালোকে মই এইখন দোকানত গোটেই কাণফুলি আছিল এইখন দোকানত গোটেই ক্লিপ তো ক্লিপ ভৰ্তি যেনেকুৱা ক্লিপ লাগে তেনেকুৱা ক্লিপ পাব ইয়াত এনেকুৱা সৰু বস্তু না মানে পিটিকি থাকিব বেছি ভাল লাগে মানে এনেকুৱা ক্লিপ মানে আগতে কিমান ভাঙিছোঁ মই মাৰ হওক বা মাহীহঁতৰ হওক কিমান ভাঙিলোঁ আজিলৈকে গম নাপালে এইটো চব কালাৰফুল চৰাইৰ বাহ এইটো মাথাত পিন্ধি লওঁ তেনেকুৱা লাগিব চৰাইৰ বাহ মোৰ চুলিখিনি যে বেণ্ডাল যদি বেণ্ডাল খুলিও দিওঁ মোৰ চুলিখিনি চৰাইৰ বাহ দৰে হ'ব আৰু লগতে লিপষ্টিক নেল পলিচ যেনেকুৱা কালাৰ লাগে যেনেকুৱা চাইজৰ লাগে চাইজ নাপায় বাৰু তো যেনেকুৱা লাগে আৰু মানে ছোৱালী হিচাপত তো চব পাই যাব ইয়াত লগতে সৰু ল'ৰা ছোৱালীৰ বাবে এনেকুৱা ধুনীয়া কিউট মানে ফেঞ্চি ৰাবাৰ বেণ্ড আছে মানে চুলিত মাৰা তো ইয়াত এখন দোকানতে চব পাই যাব এইটো কিবা এটা ভাল লাগিছে এইটো কেনে ক্লিপ ধুনীয়া ক্লিপ হৈছে নেকি এটা থৈ দি কাম নাই এয়া এইবোৰ লিপষ্টিক মানে কি দামীও আছে কম দামীও আছে তো মানে বিজনেছ পাৰ্পাছত যদি ল'ব খোজে তেতিয়াহ'লে ইয়াৰ পৰা ধুনীয়াকৈ ল'ব পাৰে আপোনালোকে এড্ৰেছটো বাৰু কৈ আছোঁ মই কিন্তু প্ৰথমতে ইয়াৰ এৰিয়াটো চাওক এই বিল্ডিংটো গোটেই ছাৰাউণ্ডিংটো গোটেই মানে হ'লচেল মাৰ্কেট হয় এইবোৰ মানে যিমান যি আছে আৰু গহনা পাতি চব পায় ইয়াত এতিয়া মই এড্ৰেছটো কৈ আছোঁ চাওক যদি আপোনালোকে পল্টন বজাৰ হৈ আহে তেতিয়াহ'লে বিশাল পাৰ হৈ 80 ৰোডৰ ফালে ৰেল গেটটো আছে যে ৰেল গেটৰ ইফালে এনেকুৱা বিল্ডিং এটা আছে তো বিল্ডিঙৰ একদম তলেদি মাজেদি যাব লাগিব ভিতৰত তেতিয়া গোটেই হ'লচেল মাৰ্কেটখন তাতে আছে তো গোটেই হৈ গ'ল বজাৰ চজাৰ এতিয়া খালি কালি দোকানৰ লোকেশ্যনৰ পৰাহে দেখাই আছোঁ বলক আজিৰ কাৰণে এইখিনি সমাপ্ত কৰোঁ তো নেক্সট ডে ৰাতিপুৱাই এনেকৈ বস্তু লৈ আমি ওলালোঁ আৰু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা জাষ্ট 2-3 কিলোমিটাৰমান হয় আৰু
তো আমাৰ যোনখন দোকান এইখনেই হ'ল দোকানখন একদম মানে পাটৰ মেখেলা আৰু মেখেলা চেখেলা কিবা কিবি আছে ইমান বুজি নাপাওঁ তো মেখেলা চেখেলা গোটেই আছে আৰু মানে লেডিছৰ যিমান যি ক্লিপ বা তেনেকুৱা অৰ্নামেণ্টছবোৰ তেনেকৈ চব পাই যাব এতিয়া চিজিল কৰি আছোঁ চিজিল কৰি আৰু যেনেকৈ ভালকৈ দেখাই আছোঁ ৰ'ব কি আছে ইয়াত গোটেই বঢ়িয়াকৈ চিজিল কৰা হৈ গ'ল চাওক এইবোৰ লিপষ্টিক আছে এনেকুৱা বেন আছে এয়া আছে তাৰপিছত এনেকুৱা আছে এয়া বেলেগ বেলেগ দামত আছে ভাল ভাল তাৰপিছত এইটো মাথাত মাৰা আছে এয়া ক্লিপ বিভিন্ন ধৰণৰ বেলেগ বেলেগ কালাৰৰ ক্লিপ আছে এটা সৰু সৰু ক্লিপ কালি যে দেখাইছিলোঁ মই তাৰপিছত এয়া আৰু এয়া তো এইবিলাক চব ল'ব পাৰে আপোনালোকে আহি আৰু মানে কি ইয়াত কাপোৰ আছে ধুনীয়া ধুনীয়া চাওক বিভিন্ন ধৰণৰ মই বাৰু গম নাপাওঁ ইয়াতে আহিলে গম পাব কেনেকুৱা কি কাপোৰ আছে দাম কেনেকুৱা তো এইবোৰ কালেকশ্যন আছে তো আপোনালোকে আহিব তো এতিয়া আমাৰ দোকানীৰ লগত কথা পাতি লওঁ মানে কি কোনোবা যদি ভিডিঅ' চাই আহে তেতিয়াহ'লে অলপ কমাই দিবা ভিডিঅ' চাই আহিলে কমাই দিম ভিডিঅ' চাই অলপ কমাই দিবা যি লাগে অলপ মিলা মিলিকৈ আৰু যি আছে মোৰ নামটো ক'লে হ'ল একেলগে দি দিবা আৰু বঢ়িয়াকৈ খালি ভাল দামত পাব এইবোৰ আছে এয়া তো সেয়াই আৰু আমাৰ দোকানখন দিছোঁ এয়া বেনাৰ মাৰা আছে নেশ্যনেল ট্ৰেড এক্সপো তো ইয়াত লিখাই আছে চাওক 25 ছেপ্টেম্বৰৰ পৰা 9 অক্টোবৰলৈকে আছে মানে পূজাৰ আগে যদি বজাৰ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত আহি কৰিব পাৰিব তো মই এড্ৰেছটো দি দিছোঁ আৰু এড্ৰেছটো এই খানাপাৰা ডায়েৰী গেটৰ অপজিটতে যোনখন মানে ইণ্ডোৰ ষ্টেডিয়ামৰ হেৰি আছে গ্ৰাউণ্ড আছে তাতে কৰা হৈছে আৰু তো ছোৱালীসকল যদি আপোনালোকে আৰু তোমালোকে আহা যদি ইয়াত কম দামত ধুনীয়াকৈ মানে যি লাগে ক্লিপ চিপ বা ধুনীয়া আৰু মেখেলা চাদৰ আছে ধুনীয়া ধুনীয়া তো গোটেইখিনি ইয়াত পাই যাবা খালি মোৰ নামটো ক'লে হ'ল আৰু এড্ৰেছটো আৰু ফোন নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম যদি ওলোৱাটো অলপ দিগদাৰ হয় তেতিয়াহ'লে ডেছক্ৰিপশ্যনত চাই ল'লে হ'ল তো গধূলিও হ'ল আন্ধাৰো হ'ল ওলাই আহিলোঁ মানে কি দিনৰ ভাগত গৰম আছিল ন সেইকাৰণে দিনত ঘৰত আহি অলপ ৰেষ্ট লৈছোঁ ৰেষ্ট লৈ এতিয়া আকৌ গৈ আছোঁ আৰু লগত আমাৰ ছাৰ আছে নমস্কাৰ ই ঘপককৈ উপস্থিত হয় ই মানে নাম দোকান দিছে বোলে মই চাই যাওঁ তাকেইতো ই মানে একদম সময় হেৰি নোকোৱাকৈ ঘপককৈ উপস্থিত হৈ যায় একদম মেলা বা কিবা ফেষ্টিভেল হ'লে মানে এই জামটো লাগিবই মানে 1-1.5 কিলোমিটাৰ আগৰ পৰা এই জামটো লগা আৰম্ভ হয় এতিয়া মেলাখন বেছি দূৰ নাই বাৰু এই আগত আছে মানে এক্সপো য'ত হৈ আছে স্বাভাৱিকেই দিয়ক কাৰণ মানে দুৰ্গা পূজাৰ শ্বপিং গধূলি মানুহ কৰিব যায় ন আৰু এনেও মানে বৰ্তমান একদম হেভি টাইমটো কাৰণ এতিয়া মানে 1 তাৰিখ পাৰ হ'ব লাহেকৈ দুৰ্গা পূজাৰ শ্বপিং আৰম্ভ হ'ব সেই মানুহ গধূলি সেই গাড়ী চাড়ী লৈ যায় ন তো সেইকাৰণে ইমান ভিৰ লাগে প্লাছ সেই মেলা চেলা লাগিলেতো হৈছে আৰু এক্সপোখনো কি দেখাম চবতে একে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত যোনটো এক্সপো হয় তেনেকুৱাই হ'ল খালি এইখন অলপ সৰু আৰু মানে কি আমি যিহেতু দোকান দিছোঁ ন সেইকাৰণে সৰুকৈ এটা ভিডিঅ' বনালোঁ আৰু তো চাই লওক কি পায় মণিমুকুটাৰ লগতে এনেকুৱা হাতে বনোৱা বহুত ধৰণৰ শিল্প আছে তো এইবোৰ চাওক ধুনীয়া ধুনীয়াকৈ বনাইছে এইবোৰ চকী টকী চাওক এইবোৰ কি মজা মজা আৰু এইবোৰ কলহবোৰ আছে ধুনীয়া ধুনীয়া দাম চাম বা কিমান সুধিব লাগিব ৰ'ব এনেকুৱা ফাৰ্নিচাৰৰ ছেকশ্যনতনো কিনিবনো কোনে আহে চবেই চাবহে আহে আৰু জাষ্ট দামটো সুধি ফুটে এনেকুৱা আৰু ময়ো সেনেকৈ আহিছোঁ দাম চাম সুধি ফুটিম ইয়াৰ পৰা ভাই आप लोग कहाँ से आए उत्तर प्रदेश से अच्छा यहाँ पे मतलब सबसे कॉस्टलीस्ट मतलब वो चीज़ क्या है वो सोफ़ा वो वाला कितना है उसका दाम 1,45,000 अच्छा तो मैंने 1,45,000 टकिया মানে হাইয়েষ্ট আৰু ইয়াৰ মানে ফাৰ্নিচাৰ ৰখা হৈছে ধুনীয়া ধুনীয়া আৰু ভাল ভাল দামৰ বস্তু এইবোৰ আছে মানে ঘৰত ডেকৰেটিভ বস্তু ন সজোৱাত ভাল আৰু এইবিলাক উত্তৰ প্ৰদেশৰ পৰা আহিছে ধুনীয়া আৰু এইফালে চাওক বিভিন্ন ধৰণৰ মেটেলৰ বস্তু আছে এইবোৰ দাম বা কিমান নাজানো কিন্তু ভাল লাগিছে কিবা এটা এইবোৰ ধুনীয়াকৈ সজাব পৰা বস্তুবোৰ আৰু পাটৰ মানে ষ্ট্ৰাকচাৰত এনেকুৱা এটা মানে বনোৱা হৈছে মানে কি এনেই আৰু কাপ চাপ ৰাখিব পাৰে ফুল চুল ৰাখিব পাৰে এইফালে ইয়াত বেলেগ ষ্টাইলৰ একদম খাৰু মণি মুকুটা আছে পূৰ্ব ল'ব পাৰা গাৰ্লফ্ৰেণ্ড থাকাই ল'লোঁ হয় তাৰ ডাইলগ চাওকচোন ক'ৰ কি ফাটা ডাইলগ মাৰে আৰু এইবোৰ খাৰু দেখিছে এইবোৰ 150 টকা হয় আৰু এওঁলোক গোৱাৰ পৰা আহিছে গোৱাৰ পৰা এনেকুৱা বনাই আনিছে ইয়াত আৰু এইফালে এক্সপোবোৰত অহা সকলোতকৈ কমন দোকান মানে কি ফকতত ড্ৰাই ফ্ৰুটছ খাব পাৰি ইয়াৰ পৰা আনজি বোলে ড্ৰাই ফ্ৰুটছ আফগানিস্তানৰ পৰা কেনে ৰকম ঠিকে আছে অলপ মানে খেজুৰৰ ফিল্ডটো আহে আৰু এইবোৰ ৰাজস্থানৰ পৰা অহা বেলেগ বেলেগ ষ্টাইলৰ বেলেগ বেলেগ ধৰণৰ পাপৰ তো আহি আপোনালোকে লৈ যাব পাৰে মানে কি পুৱা 30 টকামান লয় নেকি তো ইয়াতে আছে খালি লৈ যাব পাৰে আৰু ইয়াত বিভিন্ন ধৰণৰ আচাৰো আছে বেলেগ বেলেগ কিবা কিবি ধুনীয়া একদম তেল মাৰা আচাৰ ভালেই কৈছে কি ৰাজস্থানৰ পৰা আনিছোঁ ন তো ৰাজস্থানৰ তাৰে মানুহ মানে বেলেগকৈ বনাইতো সেইকাৰণে আছে কিবা কিবি মানে আমৰ জলফাই তাৰে মানে যিমান কি থলুৱা মানে ফল আছে সেই ফলবোৰৰ আচাৰ এনেকৈ বনাইছে বঢ়িয়া আৰু টেষ্ট ভালেই হৈছে মানে স্মেলটো শুনিয়ে গম পাইছোঁ টেষ্ট মজা হ'ব বাকীবিলাকতো বুজি পাইছোঁ কিন্তু এটা বস্তু মোৰ নজৰ পৰিছে চাওক তিতা কেৰেলাৰ আচাৰ কেনেকুৱা হ'ব মানে খায়ো পোৱা নাই বা দেখাই নাছিলোঁ এইবাৰ প্ৰথম দেখিছোঁ কেনে পইচা নাই অলপ খাই টেষ্ট হয় নহৰুটো খাইছ ন কেনেকুৱা টেষ্ট কেনেকুৱা ৰাজস্থানৰ ফিল্ডটো আহিছে নে ৰাজস্থানীয় বস্তুবিলাক লগতে এটা ইউনিক বস্তু দেখাবলৈ আহিছোঁ এডাল দেখিছেনে এডাল ধূপ হয় এইটোতো মানে ধূপৰ ছেকশ্যন হয় এডাল ধূপ হয় চব মানুহৰ মূৰ সমানেই হ'ব ধূপডাল এই ধূপডাল মানে কি 200 টকাত হয় কিমান দীঘল চব আৰু 40 ঘণ্টা মানে চলিব এই ধূপডাল জ্বলালে
এক্সপ'খনত এইটো এটা ইউনিক বস্তু দেখিলোঁ নেকি 200 টকাত এডাল ধূপ 40 ঘণ্টা চলিব যিহেতু প্ৰব্লেম নাই আৰু বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ফ্ৰেগ্ৰেন্সৰ ধূপো আছে ইয়াত তো আহি লৈ যাব পাৰে চাওক এই কুকুৰটো কিমান মৰম লাগি আছে ই ভাবিছে ক'ত আহিলোঁ মই আজি আমাৰ ছোৱালীৰ বস্তুবিলাক ফেঞ্চি টাইপ বস্তু ন চায়ে ভাল লাগে এইবিলাক ভাল লাগে এইবিলাক কিনি এইবিলাক ভাল লাগে এইবিলাক লাগে লৈ লা নাই ন সেইজনী নাই ন প্ৰেয়সীজনী নাই ন হয় নেকি এই প্ৰমাণ এই যে ই যে দৰাই আছে এই প্ৰমাণ যে ইয়াৰ আছে চাই আছো কিহৰ কাৰণে চাই আছা দামবিলাক কিমান মই কি চাই কি কৰিব চাই কি হ'ব এনেকুৱা মানুহ কোনো এনেকৈ মানে চাই নাথাকে দাম চাম কোনো নাথাকে ছোৱালীবোৰ চাব নোৱাৰে নেকি ছোৱালীবোৰ চাব নোৱাৰে নেকি এই পিংক কালাৰ যে পিংক পিন্ধি আছে সেইকাৰণে চাইছোঁ মই পিংক হয় নেকি লগতে মেখেলা চাদৰ আছে এইবোৰ চাওক এইবোৰ ধুনীয়া ধুনীয়া কালাৰ আছে ব্লেক আছে এইবোৰ আছে এইবোৰ দাম কেনেকুৱা এইটো 2200 আৰু এইযোৰ 18 এইযোৰ 28 এইযোৰ 18 গ্ৰীণযোৰ 22 এইযোৰ 1500 বগাযোৰ 22 বগাযোৰ ভাল লাগিছে নো কিবা এটা ন কি কাপোৰটো কি হয় কেঁচা পাটৰ 2200 ন এইবোৰ যিমান কাপোৰ দেখিছে চব নগাঁও শুৱালকুছি ছয়গাঁও ধুবুৰী এইবোৰ বিভিন্ন জাগাৰ পৰা আনিছে আৰু মানে কি যদি 2200 কয় তেতিয়াহ'লে 1800 মানত দি দিব খালি ক'লে হ'ল যে ভ্লগ এছাৰৰ ভিডিঅ' চাই আহিছোঁ আমি তো সেয়াই আৰু মেলাত আহিলেও বস্তু কিনক বা নিকিনক কিন্তু ফুড ছেকশ্যনত মানুহ ভৰ্তি পাবই তো মানে খোৱা ছেকশ্যন এইখিনি তো যি খাই আপোনালোকে খাব পাৰে এই মালটো কিন্তু কিবা এটা ভাল লাগে আগতে মানে কি আইচক্ৰীমৰ পৰা ধোৱা ওলাই দেখিছিলোঁ এইটো কিবা বিস্কুটৰ পৰা ধোৱা ওলাই মানে বেলেগ স্পেচিয়েল কিবা এটা কিমান বা দামটো সুধিব দাম কেনেকৈ 50 আৰু 100 মেলানো কি দেখাম চব জানে এক্সপো বা এনেকুৱা জেগাত কি পায় তথাপিও যিখিনি মানে অলপ স্পেচিয়েল বস্তু সেই স্পেচিয়েল বস্তুবিলাকে দেখাম আৰু চব নেদেখাওঁ জানেইতো কি থাকে বাকী বিক্ৰী চিক্ৰী হৈছেনে নাই বিক্ৰী হ'ব লাহে লাহে পূজাৰ ছিজন আৰম্ভ হ'বহে নালাগে এতিয়া কালি পৰহি মহালয়া লাহে লাহে আৰম্ভ হ'ব বজাৰ কৰা আৰম্ভ কৰিব ন মানে এনেই চলি আছে অট'মেটিক এটা কথা হঠাৎ আমাৰ দোকানৰ পৰা বস্তু মানে নটিচ কৰিলোঁ এইডাল কিবা চাদা নাই কি লেজা এই লিপষ্টিক আছে সেইদিনা বাৰু ইমান ভালকৈ গম পোৱা নাছিলোঁ আজিহে দেখিলোঁ ভালকৈ চাদৰ টেমাৰ দৰে চাওক না গোটেইকেইটা চাদৰ টেমা তো সেই আছিল আমাৰ সৰুকৈ দিয়া দোকান এখন তো আপোনালোকে যদি আহে আহিব পাৰে মেলা আছে 9 তাৰিখলৈকে তো যিখিনি পাৰোঁ যি লয় অলপ কম দামত দিম আৰু তো সেয়াই আৰু তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই